তিনিটা কম্পাউণ্ড এক্সাৰচাইজ সেইবোৰ যিবোৰ এক্সাৰচাইজ কৰিলে আপোনালোকৰ শৰীৰৰ এটাতকৈ বেছি মাসল আৰু এটাতকৈ বেছি জইন আপোনাৰ ইনভলভ হয় মানে এক্সাৰচাইজটো কৰাৰ সময়ত আপোনালোকে একেলগে এটাতকৈ বেছি মাসল এক্টিভ কৰিব পাৰে হিট কৰিব পাৰে সেইটো কোৱা হয় কম্পাউণ্ড এক্সাৰচাইজ আৰু আজি মোৰ লগত আছে এডাল ৰেজিষ্টেন্স বেণ্ড বিগিনাৰ্ছ সকলৰ কাৰণে এডাল স্মল ৰেজিষ্টেন্স বেণ্ড এডাল আপোনালোকে ইউজ কৰিব পাৰে খুব কম দামতে 800 পৰা 1200 টকাৰ ভিতৰত আপোনালোকে ইন্টাৰনেটত পাই যাব অনলাইন পাই যাব এডাল আৰু এডালে বহুত এক্সাৰচাইজ কৰিব পাৰি আৰু এডালেৰে কৰিব পৰা তিনিটা কম্পাউণ্ড মুভমেন্ট আজি মই আপোনালোকক দেখুৱাই দিম আৰু সেই এক্সাৰচাইজ কেইটাৰ জৰিয়তে আপোনালোকে শৰীৰৰ মাসল ষ্ট্ৰেংথেনিং কৰিব পাৰিব শৰীৰৰ মাংসপেশী বঢ়াব পাৰিব যদি আপোনালোকৰ মাসল কম আছে আৰু তাৰ লগতে ফেট লছো কৰিব পাৰিব গতিকে আহক ফাৰ্স্ট এক্সাৰচাইজটো কৰো আৰু এইডাল ইউজ কৰা বহুত সিস্টেম আছে ফাৰ্স্ট এক্সাৰচাইজটো আমি লাঞ্জেছ আৰু শোল্ডাৰ প্ৰেছ একেলগে কৰিম মানে আমি লেগছৰ এক্সাৰচাইজ আৰু শোল্ডাৰ এক্সাৰচাইজ একেলগে কৰিম আৰু সেইটোৰ কাৰণে যিকোনো এখন ভৰিত এখন সুমুৱাই ল'ব মানে ৰেজিষ্টেন্স বেণ্ডাল সুমুৱাই ল'ব আৰু এনেকুৱা এটা ট্ৰায়াঙ্গেল কৰি পেলাই ইয়াক দুইখন হাতত দুয়ো কাষে এনেকে ল'ব এইটো ৰেজিষ্টেন্স বেণ্ডালৰ পজিশন হ'ব আৰু ধুনিয়াকে তাৰ পিছত এখন ভৰি আগুৱাই দিব আনখন ভৰি পিছফালে ৰাখি ডাউন আহিব and up again down up down up এনেকে আপোনালোকে এখন ভৰিৰে 10 to 15 ৰিপিটিশন কৰিব আনখন ভৰিৰে 10 to 15 ৰিপিটিশন কৰিব ৰেজিষ্টেন্স বেণ্ডেৰে এক্সাৰচাইজ কৰাৰ আৰু এটা প্লাস পইণ্ট হৈছে যেতিয়া আপুনি এই বেণ্ডালেৰে এক্সাৰচাইজ কৰিব আপোনালোকৰ কোৰ মাসলসও এক্টিভেট হয় আপোনালোকে পেটৰ এক্সাৰচাইজও একেলগে কৰি থাকিব পাৰে এক্সাৰচাইজ কেইটা কৰিলে আপোনালোকে নিজে গম পাব গতিকে এটো হল ফাৰ্স্ট এক্সাৰচাইজ এতিয়া সেকেন্ড এক্সাৰচাইজটো কৰিম সেকেন্ড এক্সাৰচাইজটোৰ কাৰণে ৰেজিষ্টেন্স বেণ্ডাল এনেকে ল'ব দুইখন ভৰিৰ তলত এটো পজিশনত ৰেজিষ্টেন্স বেণ্ডাল ৰাখিব ভৰি দুখন প্যাৰেলাল থাকিব আৰু তাৰ পিছত গ্লুটস যিমান পাৰে বেকত উলিয়াই দিব স্পাইন আপোনালোকৰ ষ্ট্ৰেট থাকিব নি অকমান বেন্ড কৰি ৰাখিব 10 ডিগ্ৰী মানৰ এটা এংগল ক্ৰিয়েট কৰিব আৰু তাৰ পিছত আমি ফাৰ্স্ট কৰিম বেন্ড ওভাৰ ৰো ৰেজিষ্টেন্স বেণ্ডাল এনেকে ধৰিব ধুনিয়াকে হাত দুখনেৰে পিছলৈকে এনেকে টানিব ডাউন আৰু তাৰ পিছত আমি কৰিম ডেডলিফট আপ ডাউন এটো হৈ গল এটা ৰিপিটিশন এগেইন বেন্ড ওভাৰ ৰো এগেইন ডেডলিফট এগেইন বেন্ড ওভাৰ ৰো এগেইন ডেডলিফট এটো এক্সাৰচাইজও আপোনালোকে 10 to 15 ৰিপিটিশন কৰিব চাৰিটা সেট আগৰ এক্সাৰচাইজটো চাৰিটা সেট এটো এক্সাৰচাইজও চাৰিটা সেট এটো এক্সাৰচাইজটো ধুনিয়াকে আপোনালোকৰ কোৰ মাসলস এক্টিভেট হয় লোৱাৰ বেকৰ পৰা আৰম্ভ কৰি আপোনালোকৰ আপাৰ বেক মিড বেক আপোনালোকে ট্ৰেইন কৰিব পাৰিব তাৰ লগত আপোনালোকৰ হ্যামষ্ট্ৰিং মাসলও ট্ৰেইন হ'ব আৰু তাৰ লগত আপোনালোকৰ কোৰ মাসলও ট্ৰেইন হ'ব গতিকে এটো হৈ গল সেকেন্ড এক্সাৰচাইজ এতিয়া আমি লাষ্ট এক্সাৰচাইজটোৰ কাৰণে আমি ৰেজিষ্টেন্স বেণ্ডাল এনেকে ধৰিম আৰু ইয়াক পিঠিৰ পিছফালে এনেকে ৰাখিম মানে আমাৰ শোল্ডাৰৰ পিছফালে আৰু ৰাখি ইয়াক আমি ওপৰলৈকে এনেকে লম ভৰি দুখন মই যেনেকে ৰাখিছো তেনেকে পজিশনত ৰাখিম ইয়াক ধুনিয়াকে তললৈকে আনিম আৰু যেতিয়া ওপৰলৈকে লৈ যাম আমি একেলগে আমাৰ হিপছটো ওপৰলৈকে লৈ যাম আকৌ তললৈকে আনিম আপ ডাউন আপ এগেইন ডাউন আপ আৰু এই হাতখন মানে দুইখন হাত যেতিয়া তললৈকে আনিব আনতে এটা বস্তু চাব আপোনালোকৰ এই এলবৰ যেটো এংগল আছে হেতু যাতে 90 ডিগ্ৰী হৈ থাকে বেছি ভিতৰত বা বেছি বাহিৰত হাতখন যাতে না যায় গতিকে এই তিনিটা হল কম্পাউণ্ড এক্সাৰচাইজ খুব এডভান্স এক্সাৰচাইজ হয় আপোনালোকৰ শৰীৰৰ মাংসপেশী বঢ়াবৰ কাৰণে মানে ওজন বঢ়াবৰ কাৰণে বা ওজন কমাবৰ কাৰণে বা আপোনালোকৰ জইন্টছবোৰ মজবুত কৰিবৰ কাৰণে তাৰ লগতে নিজকে সুস্থ ৰাখিবৰ কাৰণে এই তিনিটা এক্সাৰচাইজ আপোনালোকে ঘৰত কৰিব পাৰে গতিকে আজি ফিটনেস ৰিলেটেড ভিডিওটো ইমানেই নতুন ফিটনেস ৰিলেটেড ভিডিওলৈ মই অতি সোনকালে আহিম ধন্যবাদ